নমস্কাৰ টাইম এটালৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৮ মাৰ্চৰ পিছৰ ৰাজ্যৰ ৰাজনীতিৰ সলনি ব্যাপক পৰিৱৰ্তন দেখিবলৈ পোৱা যাব হাত এৰি গেৰুৱা বখন পিন্ধিব কংগ্ৰেছী নেতাই ৮ মাৰ্চৰ পিছত ৫০% কংগ্ৰেছী নেতাই এৰিব দল তাৰ পিছতে বিজেপি যোগদান কৰিব আৰু ভূপেন বৰাৰ এই মন্তব্যৰ পিছতে হাহাকাৰ লাগিছে কংগ্ৰেছত তেওঁ স্পষ্টকৈ কৈছিল জাতীয়তাবোধ থকা নেতাই এপিচিচি আৰ কৰিব নোৱাৰে গতিকে ৮ মাৰ্চৰ পিছত কংগ্ৰেছৰ পৰা দলে বলে সকলোৱে ত্যাগ কৰিব আৰু ৫০% কংগ্ৰেছীয়ে বিজেপি যোগদান কৰিব আৰু এই মন্তব্যৰ পিছতে ৰাজ্যৰ ৰাজনীতিত হাহাকাৰ লগা পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছোঁ জনাই আছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ ৰাজনীতি তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৮ মাৰ্চৰ পিছত অসমত কংগ্ৰেছ দলৰ ভেটি সম্পূৰ্ণৰূপে তছনছ হোৱাৰ দিশে ৮ মাৰ্চৰ পিছত কংগ্ৰেছত হ'ব বৃহৎ খহনীয়াৰ আৰম্ভ হ'ব হাজাৰ হাজাৰ নেতাকৰ্মীয়ে দলে বলে বিজেপিত যোগদান কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে ৫০% কৰ্মীয়ে বিজেপিত যোগদান কৰিব এই ভৱিষ্যতবাণী কৰিছে সদ্যহতে কংগ্ৰেছ ত্যাগ কৰা ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ প্ৰায় ৫০% লোকে বিজেপিত যোগদান কৰিব আৰু তাৰ পিছতেই কংগ্ৰেছৰ ভিতৰ চৰাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই খবৰৰ চৰ্চাৰ পিছতে ৰাজনৈতিক মহল গৰম হৈ উঠিছে ৰাজ্যৰ ৰাজনীতিত বৰ্তমান সময়ত তুলপাৰ লগা পৰিৱেশৰ সৃষ্টি হৈছে গৃহমন্ত্ৰীক সাক্ষাৎ কৰি নিজৰ পৰৱৰ্তী পদক্ষেপৰ ইংগিত দিছে ভূপেন বৰাই তেওঁ কৈছে জাতীয়তাবাদী মনোভাৱ থকা কোনো নেতা বৰ্তমানৰ এপিচিচি আৰত থাকিব নোৱাৰে ভূপেন বৰাৰ এই মন্তব্যৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিশেষকৈ প্ৰদেশ কংগ্ৰেছত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে যদি সঁচাকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৫০% কংগ্ৰেছীয়ে কংগ্ৰেছ ত্যাগ কৰে তেন্তে পুনৰ এবাৰ বৃহৎ মুখ থেকেচা খাব কংগ্ৰেছ দলে আৰু কংগ্ৰেছত খহনীয়া দেখিবলৈ পোৱা গৈছে সমষ্টিয়ে কংগ্ৰেছত ব্যাপক খহনীয়া আৰম্ভ হৈছে কিন্তু সেই খহনীয়াতে ৰৈ নাথাকি বৰ্তমান সময়ত কংগ্ৰেছৰ মুখ্য নেতা বা জ্যেষ্ঠ নেতাসকলে দল ত্যাগ কৰিছে সেয়া এটা উদাহৰণ হৈছে ভূপেন বৰা আৰু ভূপেন বৰাই বিজেপিত যোগদান কৰিছে আৰু যোগদান কৰিয়ে গৃহমন্ত্ৰীক সাক্ষাৎ কৰে আৰু তাৰ পিছতে তেওঁ কৈছে কংগ্ৰেছ দলে মোক ৩৫ বছৰে বা ৩২ বছৰে সন্মান নিদিলে সেই সন্মান ৩২ ঘণ্টাত বিজেপিয়ে দিলে আৰু এটা কথা স্পষ্ট কৰিছে যে ৮ মাৰ্চৰ পিছত কংগ্ৰেছত ব্যাপক খহনীয়া বুলি ক'লে ভুল হ'ব ভূমিকম্প হ'ব পাৰে গতিকে ৫০% কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰিব যদি এনেকুৱা হয় তেন্তে নিশ্চয়কৈ ২৬ৰ নিৰ্বাচনত কংগ্ৰেছৰ কোনো অস্তিত্ব নাথাকিব কংগ্ৰেছ বিৰোধী হোৱা যি মৰ্যাদা আছে সেয়া হেৰুৱাব কিয়নো এফালৰ পৰা কংগ্ৰেছৰ যিসমূহ ভেটি আছিলে কংগ্ৰেছৰ যিসমূহ সমষ্টি আছিলে সেইসমূহ উচন হোৱা দেখিবলৈ পোৱা গৈছে তাৰ উদাহৰণস্বৰূপে বিহপুৰৰ সমষ্টি আছিলে ভূপেন বৰাৰ তাত কংগ্ৰেছৰ ভেটি আছিলে কিন্তু বৰ্তমান সময়ত ভূপেন বৰাক যি অসন্মান কৰা হ'ল ভূপেন বৰাক যি মৰ্যাদা দিয়া নহ'ল তাৰ কাৰণে সেই বিহপুৰীয়া সমষ্টিৰ প্ৰায় সংখ্যক লোকেই বিজেপিত গমন কৰিব আৰু তাৰ ফলত কংগ্ৰেছৰ ভেটি উচন হৈ পৰিব ঠিক সমান্তৰালকৈ উজনিৰ কেইবাটাও সমষ্টিত ইতিমধ্যে কংগ্ৰেছে নিজৰ স্থান হেৰুৱাইছে আনহাতে সংখ্যালঘু সমষ্টিত কংগ্ৰেছৰ কিছু অস্তিত্ব আছে যদিও বৰ্তমান সময়ত ৰাইজৰ দলে তাত গৈ চমক দেখুওৱাত পৰিলক্ষিত হৈছে যদি এনেকৈ হয় তেন্তে নিশ্চয়কৈ সংখ্যালঘু সমষ্টি কংগ্ৰেছে হেৰুৱাব আৰু বিজেপিৰ ভেটি সুদৃঢ় হৈছে বিজেপি শক্তিশালী হোৱা দেখিবলৈ পোৱা গৈছে ২৬ৰ নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে নিজৰ ভেটি মজবুত কৰিছে আৰু নিশ্চয়কৈ এই কথা ইংগিত দিছে আৰু যদি সঁচাকৈ ৫০% কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰে তেন্তে নিশ্চয়কৈ কংগ্ৰেছৰ হাহাকাৰ লাগিব আৰু ভূপেন বৰাই এটা কথা স্পষ্টকৈ কৈছে কোনো জাতীয়তাবাদী মনোভাৱ থকা নেতাই এপিচিচি আৰ কৰিব নোৱাৰে এতিয়া এপিচিচি আৰৰ প্ৰসংগটো আহিছে এপিচিচি আৰ মানে হৈছে এপিচিচি ৰকিবুল আৰু তেওঁ উল্লেখ কৰিছিলে যে ৰকিবুল হুছেইনৰ মতেই কংগ্ৰেছ দলটো চলে আৰু যদি কোনোবা জাতীয়তাবাদী বা জাতীয়তাবোধ থকা বা জাতীয়তাবাদী মনোভাৱ থকা নেতা আছে তেন্তে এপিচিচি আৰ কৰিব নোৱাৰে ইয়াৰ অৰ্থ হৈছে কংগ্ৰেছত কোনো খিলঞ্জীয়া লোক নাথাকিব পাৰে যদি এনেকৈ হয় তেন্তে নিশ্চয়কৈ আগন্তুক সময়ত কংগ্ৰেছৰ ভেটি সম্পূৰ্ণৰূপে উচন হৈ পৰিব কেৱল মাত্ৰ সংখ্যালঘু থাকিব ইতিমধ্যে উজনিৰ প্ৰায়সমূহ এলেকাত কংগ্ৰেছৰ ভেটি উচন হৈছে খিলঞ্জীয়াই কংগ্ৰেছক ত্যাগ কৰিছে যদি এনেকৈ আগন্তুক ২৬ৰ নিৰ্বাচনৰ বিধানসভা নিৰ্বাচনৰ দিন নোপোৱাৰ আগতেই কংগ্ৰেছৰ ভেটি যিধৰণে উচন হৈছে নিশ্চয়কৈ কংগ্ৰেছে এইবাৰ খুব কম আসন পোৱাৰ সম্ভাৱনা আছে বৃহৎ মুখ থেকেচা খোৱাৰ সম্ভাৱনা আছে তাৰ বিপৰীতে বিৰোধী পক্ষত কিন্তু ৰাইজৰ দলে কিছু ফল দেখুৱাব পাৰে
আনহাতে বিজেপিয়ে কিন্তু নিজৰ সমষ্টিত থিৰাং কৰিছে 103টা সমষ্টিত হয়তো প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তাৰ কাৰণে ব্লু প্ৰিণ্ট ৰচিছে সকলো প্ৰস্তুতি সম্পন্ন কৰিছে আৰু হেয়াত নিশ্চয়কৈ দেখিবলৈ পাইছে কি ধৰণে বিৰোধী পক্ষক হাহাকাৰ কৰিবলগীয়া হৈছে বিজেপিৰ স্থিতি এটাই বিজেপিয়ে বৰ্তমান সময়ত 26ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু জিকিব আনহাতে তাৰ বিপৰীতে বিৰোধীত হাহাকাৰ লগা পৰিলক্ষিত হৈছে 8 মাৰ্চৰ পূৰ্বে বা পিছত নিশ্চয়কৈ ৰাজ্যৰ ৰাজনীতিত খহনীয়া নহয় বৰ ভূঁইকঁপ আহিব পাৰে আমাৰ ওচৰত মন্তব্য আছে ভূপেন বৰাৰ কি কৈছে ভূপেন বৰাই দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা এপিচিচি আৰত নাথাকে এপিচিচি আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালিপৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা
APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে গোটেই নেতাসকল মোৰ ঘৰ পালেগে এতিয়া পিছদিনাখনৰ পৰা গালি পাৰিছে অসমৰ ৰাইজে চাই আছে 8 মাৰ্চৰ আশে-পাশে জাতীয়তাবাদী কোনো কংগ্ৰেছী নেতা APCC আৰত নাথাকে APCC আৰ ত্যাগ কৰিব তেওঁলোকে 8 মাৰ্চৰ আশে-পাশে মই আপোনাক আজি কৈ থলো গালি পৰাও প্ৰতিযোগিতা এখন চলি আছে আপোনাৰ সেইখিনি মই ধন্যবাদ দিছোঁ এইটো কোনো আচৰিত হ'বলগীয়া বিষয় নহয় আগদিনাখন ভূপেন বৰা কংগ্ৰেছ দলৰ স্তম্ভ বুলি ক'লে ৰাহুল গান্ধী ডাঙৰীয়াও ফোন কৰিলে প্ৰথম কথা মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিম যে তেখেতে হঠাৎ মোক ক'লে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক মই সাক্ষাৎ কৰিবলৈ আহিব লাগে আৰু সাক্ষাৎ কৰিবলৈ যেতিয়া গ'লোঁ তেতিয়া মই নিজৰ পৰিচয় দিয়াৰ আগতেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই যে এজন সাধাৰণ শিক্ষকৰ ঘৰৰ ল'ৰা তাৰ পৰা আৰম্ভ কৰি মোৰ মহাবিদ্যালয় বিশ্ববিদ্যালয় বিধানসভাৰ পৰা AICC ছেক্ৰেটাৰীৰ পৰা সংসদীয় সচিব গোটেই মোৰ যিটো ৰাজনৈতিক পৰিক্ৰমা সেইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই গৃহমন্ত্ৰীৰ সন্মুখত আৰু তেওঁ BJP দলৰ কেইবাজনো ৰাষ্ট্ৰীয় নেতা আছিলে তেখেতসকলৰ সন্মুখত এটা পৰিচয় দিছে দ্বিতীয়তে মই এষাৰ কথা ক'ম যে পলিটিচিয়ান থিংছ ফৰ নেক্সট ইলেকশ্যন ষ্টেটছমেন থিংছ ফৰ নেক্সট জেনেৰেশ্যন মই অমিত শ্বাহ ডাঙৰীয়া সম্পৰ্কত মোৰ আগৰ ধাৰণাবিলাক বেলেগ আছিলে কিন্তু আজি যেতিয়া মই দীঘলীয়া সময় কথা পতাৰ সুযোগ পালোঁ অসমৰ ভৱিষ্যত প্ৰজন্মক লৈ জাতিটোৰ ভৱিষ্যতক লৈ তেখেতৰ যিখিনি জ্ঞান গম্ভীৰ চৰ্চা মোৰ লগত হ'ল মই আশ্বস্ত হ'লোঁ যে ৰাষ্ট্ৰীয় নেতাই যদি অসমক লৈ এনেকুৱা ধৰণে জ্ঞান আহৰণ কৰিছে আৰু জাতিটোৰ ভৱিষ্যতক লৈ এনেকুৱা ধৰণৰ চিন্তা চৰ্চা তেখেতৰ আছে তেতিয়াহ'লে এইসকল নেতাৰ গুৰিত আমি অসমীয়াসকল সুৰক্ষিত বুলি মই অনুভৱ কৰিছোঁ মইতো 32 বছৰ কংগ্ৰেছ কৰিছোঁ আৰু মই 3rd জেনেৰেশ্যন কংগ্ৰেছ মোৰ ককা দেউতা পাণ্ডু অধিৱেশনত ম'হৰ গাড়ীৰে গামোচা আনি পেলাই দিছিলে কিন্তু এই যোৱা 32 ঘণ্টাত কংগ্ৰেছ BJP দলে মোক যিটো সন্মান দিছে স্বয়ং মুখ্যমন্ত্ৰী যিজন নেকি উত্তৰ পূৰ্বাঞ্চলৰ এজন শক্তিশালী নেতা বুলি আমি ক'ব লাগিব তেওঁ মোক ঘৰত গৈ পেলাই দললৈ নিমন্ত্ৰণ কৰিছে আৰু মই বিচৰা নাই